হয় মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলুগুৰিৰ এটা বিধ্বস্ত পথ। সেই পথটো হৈছে আনন্দপুৰা বহুপথৰ সংযোগী পথ। এতিয়া পথটোৰ বোকা পানীয়ে ভৰি পৰিছে, যাৰ কাৰণে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। আচলতে এইটো হৈছে এটা বিধ্বস্ত পথ, যিটো পথে ৰাইজক বছৰ বছৰ ধৰি আচলতে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাই আহিছে। আৰু আজি পথ নিৰ্মাণৰ দাবীত এনেদৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু একাংশ ইয়াতে স্থানীয় ৰাইজ আছে। মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। বছৰ বছৰ ধৰি আপোনালোকে এনেধৰণে দুৰ্ভোগ ভুগি আহিছে পথটোৰ কাৰণে, আজি প্ৰতিবাদ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। হয়, বৰ অতি দুৰ্ভাগ্যজনক কথা। যিখন চৰকাৰ এতিয়া আমাৰ ডিস্প'ত চলি আছে, এই চৰকাৰখনৰ প্ৰতিনিধিক আমি কেইবাবাৰো যোগাযোগ কৰাৰ পিছতো প্ৰায় আজি 20 বছৰমানৰ আগতে ইয়াতে চেণ্ট গ্ৰেভেল কেইটামান পৰিছিলে। তাৰ পিছত 20 বছৰমানৰ পৰা আজিলৈকে যোগাযোগ কৰিও এই ৰাস্তাখন প্ৰায় 2 কিলোমিটাৰ হ'ব। 2 কিলোমিটাৰ ৰাস্তাখন আনন্দপুৰৰ পৰা যি বহুপথাৰ চাৰিআলি বুলি কয় তাৰ লগত যি সংযোগী ৰাস্তা, এই 2 কিলোমিটাৰ ৰাস্তাৰ কাৰণে ৰাইজে যোগাযোগ কৰি অতিষ্ঠ হৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। এই ৰাস্তাটোৱেদি আপোনালোকে যদি অকণমান আগলৈ যায়, এই ৰাস্তাটোৱেদি যিকোনো ৰোগীক নিয়াৰ ক্ষেত্ৰত অসুবিধা। আমি এম্বুলেঞ্চৰ কথা নকওঁৱেই, এম্বুলেঞ্চলৈ ৰোগীক উলিয়াই আনিবলৈকে কাণত ধৰি বা কিবা কৰি তেনেকৈ আনিবলগীয়া হয়। কোনোবাই গৃহ নিৰ্মাণৰ সামগ্ৰী আনিলে মানে ৰাস্তাত পেলাই ঠেলাই কঢ়িয়াবলগীয়া হয়। তাৰোপৰি প্ৰতিদিনে যিসকল ছাত্ৰ ছাত্ৰী এই ৰাস্তাটোদি অহা যোৱা কৰে, বিদ্যালয়লৈ যিখিনি চাইকেল লৈ যায়, সেই চাইকেল লৈ যোৱা ল'ৰা ছোৱালীক কিছুমান ঘৰলৈ উভতি যাবলগীয়া হয়, স্কুল গৈ নাপায়গৈ, বাটতে লুটি খাই পৰে, যথেষ্ট সমস্যাৰ সন্মুখীন হয়। তাৰোপৰি অতি পৰিতাপৰ কথা, 83 চনৰ যি আমাৰ ঐতিহাসিক অসম আন্দোলন আছিলে, সেই অসম আন্দোলনৰ এজন শ্বহীদৰ ঘৰ এই ৰাস্তাটোত পৰে। আমি ৰাইজে সেইটো এটা মানে আমি জনাইছোঁ চৰকাৰক যে এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰি শ্বহীদ বাবুৰাম বৰুৱাৰ নামত আমি নামাকৰণ কৰিবলৈ আমি এটা অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু একাংশ মহিলা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আজি এনেদৰে আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হয়, আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে আমাৰ ৰাস্তাটোৰ কাৰণে। আমাৰ ৰাস্তাটো আজি বহুত বছৰ ধৰি, হয়তো কেইবাটাও দশক পাৰ হ'ল আজিলৈকে, কিন্তু ৰাস্তাটো কোনো মেৰামতি নহ'লে আমি MLA ওচৰত হওক বা গাঁও সেৱকৰ ওচৰত বা বিভিন্নজনৰ ওচৰত তাৰমানে আমি বাৰে বাৰে দৰখাস্ত দি আহিছোঁ, কিন্তু আমাৰ ৰাস্তাটো কোনো হেৰি নহ'লে বা উন্নতি নহ'লে। আনকি স্কুলীয়া ল'ৰা ছোৱালীও যাব নোৱাৰি ৰাস্তাটোদি, ৰোগী যাবলৈ অসুবিধা বহুতো। কোনোবা এজন বেমাৰ হ'লে আমি নিব নোৱাৰোঁ, তাৰপিছত ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, কেতিয়াবা উভতি আহে তেওঁলোকে। হয়, মই আৰু এজন আছে, কি ক'ব? অতি পৰিতাপৰ বিষয়ে, যিহেতু আমি শ্বহীদ বাবুৰাম বৰুৱাৰ যিটো পথ বুলি আমি নামাকৰণ কৰিবলৈ বাৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছিলোঁ, কিন্তু আজি পৰ্যন্ত হৈ নুঠিলে ৰাস্তাটো। অতি পৰিতাপৰ বিষয়, নিজকে খুব লাজ লাগে। যিখিনি আমাৰ বাহিৰৰ পৰা ইয়াত ফুৰিবলৈ আহে, যেতিয়া ৰাস্তাটো সোমোৱাৰ লগত আমাৰ খুব এই ৰাস্তাটো খুব বেয়া ধৰণে এই ৰাস্তা এতিয়া পৰি আছে নেকি, এনেকুৱা অৱস্থাত আছে নেকি, সেই বিষয়টো আমি নিজকে ক'বলৈ খুব লাজবোধ কৰোঁ। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা আজি আহ্বান জনাইছোঁ, গতিকে আমাক এই ৰাস্তাটো অতি সোনকালে 26 ভিতৰত হৈ উঠে যেন, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু একাংশ আছে, মহিলা আৰু একাংশ আছে, মই ধৰা আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। সমস্যা হয় আমাৰ। আমি এতিয়া ক'ৰবাত পটককেনে আপোনাৰ ওলাই যাওঁ বুলি যাব নোৱাৰোঁ, ৰাস্তাটোৰ পৰা যাব নোৱাৰোঁ। মেইন এতিয়া টমটম এখন আমাৰ নিজৰ ব্যৱস্থা নাই, যাতায়াতৰ মাতিলেও আমাক নাহে। এতিয়া তেনেকুৱা অৱস্থাত বেমাৰী নিব লাগে, কিবা ল'ৰা ছোৱালীক স্কুলত নিব লাগে, আমিতো সেইবিলাক নোৱাৰোঁ। এতিয়া সেইটো চাই মানে আমাক MLA মহোদয় এইবিলাক যাতে চাই ৰাস্তাটোক আমাৰ উন্নত কৰি দিয়ে, সেইটোৱে আমি বিচাৰোঁ। হয়, ইতিমধ্যে সকলোৱে এটা কথা অৱগত কৰিছে, যিটো পথ, সেই পথটো যাতে অতি সোনকালে নিৰ্মাণ কৰি দিয়ে তাৰ কাৰণে আহ্বান জনাইছে। কাৰণ বিভিন্ন সময়ত ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে, ৰোগীৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। এতিয়া আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰতিবাদৰ জৰিয়তে এটা আহ্বান জনাইছে যাতে এই পথটো অতি সোনকালে নিৰ্মাণ কৰি দিয়ে।